নমস্কাৰ। আমি বিজুলী শাখা সাহিত্য সভাই যে পোনপ্ৰথমবাৰৰ বাবে এই বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত আখৰ জোটনি কৰ্মশালা আয়োজন কৰিছোঁ। আমি ইয়াত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ স্থানীয় আইসকল, যুৱক যুৱতীসকল সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। যথেষ্ট এটা ভাল লগা পৰিৱেশ সৃষ্টি হৈছে। আৰু যিহেতু অসমীয়া ভাষা আজি কিছু ক্ষেত্ৰত কিছু অসমীয়া ভাষাত অন্য ভাষাৰ প্ৰৱেশ ঘটিছে আৰু বিভিন্ন ক্ষেত্ৰত আমি অসমীয়া ভাষা আজি দুৰ্বল হৈ পৰিছোঁ। সেইকাৰণে আমি ছাত্ৰ অৱস্থাৰ পৰাই আমাৰ যাতে আমাৰ অসমীয়া শব্দ গাঁথনি শুদ্ধ হয়, উচ্চাৰণ শুদ্ধ হয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আমি সকলোৱে ধন্যবাদ জনাইছোঁ। স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতা আমি পাইছোঁ, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই কৰ্মশালা ভাগত আজি আমাৰ জিলাৰ উপসভাপতি গুণেন বৰাদেৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে। লগতে সহযোগ কৰিছে আমাৰ জিলাৰ সাংগঠনিক সম্পাদক মৃগেন কাকতিদেৱে। আখৰৰ গঠন সম্পৰ্কত তেওঁ আজি কৰ্মশালাত অংশগ্ৰহণ কৰিছে। যথেষ্ট ভাল লগা এটা পৰিৱেশ সৃষ্টি হৈছে। সকলোৱে আমি ভাবিছোঁ যাতে এনেধৰণে আমাৰ কৰ্মশালাসমূহৰ যোগেদি আমাৰ অসমীয়া ভাষাটো যাতে ঠন ধৰি উঠে, এটা ভুল কিছু কথা আমাৰ মাজত যাতে সোমাই নপৰে, এই কথাৰ লক্ষ্য ৰাখি আমি আচলতে এই কৰ্মশালাভাগি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি বিজুলী শাখা সাহিত্য সভাই যে পোনপ্ৰথমবাৰৰ বাবে এই বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত আখৰ জোটনি কৰ্মশালা আয়োজন কৰিছোঁ। আমি ইয়াত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ স্থানীয় আইসকল, যুৱক যুৱতীসকল সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। যথেষ্ট এটা ভাল লগা পৰিৱেশ সৃষ্টি হৈছে। আৰু যিহেতু অসমীয়া ভাষা আজি কিছু ক্ষেত্ৰত কিছু অসমীয়া ভাষাত অন্য ভাষাৰ প্ৰৱেশ ঘটিছে আৰু বিভিন্ন ক্ষেত্ৰত আমি অসমীয়া ভাষা আজি দুৰ্বল হৈ পৰিছোঁ। সেইকাৰণে আমি ছাত্ৰ অৱস্থাৰ পৰাই আমাৰ যাতে আমাৰ অসমীয়া শব্দ গাঁথনি শুদ্ধ হয়, উচ্চাৰণ শুদ্ধ হয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আমি সকলোৱে ধন্যবাদ জনাইছোঁ। স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতা আমি পাইছোঁ, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ।